নমস্কাৰ এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰিমোটৰ সহায়ত এটা বুটাম টিপিলে এতিয়া ১৮,০০০কৈ বিঘা মাটি এতিয়া কাৰ্বি আংলঙত ল'ব পাৰে আৰু এটা বুটাম টিপিলে ৬,০০০ বিঘাকৈ মাটি এতিয়া কোকৰাঝাৰত ল'ব পাৰে। সকলো এতিয়া ক্ষমতা হিমন্ত বিশ্ব শৰ্মাৰ হাতত। এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। জনাইছো সবিশেষ এমতত জনাইছো আপোনালোকক প্ৰয়াত তৰুণ গগৈ আৰু কংগ্ৰেছৰ দলৰ বাবে ৰাজনীতি মাত্ৰ ক্ষমতা আৰু আসন নহয়, তেওঁলোকৰ বাবে ৰাজনীতি আছিল শান্তি সমন্বয় আৰু বিভিন্ন জাতি জনজাতি লোকক সন্মান প্ৰদান কৰা। কিন্তু এতিয়া সকলো ক্ষমতা হিমন্ত বিশ্ব শৰ্মাৰ হাতত। হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰিমোটৰ সহায়ত এটা বুটাম টিপিলে ১৮,০০০ বিঘা মাটি কাৰ্বি আংলঙত পায় আৰু এটা বুটাম টিপিলে ৬,০০০কৈ বিঘা মাটি এতিয়া কোকৰাঝাৰত পাই যায় হিমন্ত বিশ্ব শৰ্মাই আৰু এটা বুটাম টিপিলে ৯,০০০কৈ বিঘা মাটি ডিমা হাছাওত পাই যায়। ৰাইজে এতিয়া সকলো গম পাই গৈছে, সকলো এতিয়া ৰাইজে গম পাই গৈছে আত্মসন্মানেৰে কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজনীতি কৰিব পাইছে। হিমন্ত বিশ্ব শৰ্মাক এতিয়া কঠোৰ ভাষাৰে সমালোচনা কৰিছে গৌৰৱ গগৈ। পূৰ্বতে কংগ্ৰেছৰ চৰকাৰ আছিল আৰু কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ আছিল, ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আছিল, কিন্তু কংগ্ৰেছে বিচৰা হলে বিটিআৰত কংগ্ৰেছ দলটোক শক্তিশালী কৰিব পাৰিলে হয়। কিন্তু প্ৰয়াত তৰুণ গগৈ আৰু কংগ্ৰেছৰ দলৰ বাবে ৰাজনীতি মাত্ৰ ক্ষমতা আৰু আসন নহয় বুলি এতিয়া মন্তব্য কৰিছে গৌৰৱ গগৈ। তেওঁলোকৰ বাবে ৰাজনীতি আছিল শান্তি সমন্বয় আৰু বিভিন্ন জাতি জনজাতিক লোকক সন্মান প্ৰদান কৰা, ৰাজনৈতিকভাৱে তেওঁলোকক ক্ষমতা প্ৰদান কৰা আৰু তাৰ বাবে কেন্দ্ৰত ৰাজ্যত কংগ্ৰেছ চৰকাৰ থাকিলেও কংগ্ৰেছৰ নেতৃত্বত ক্ষমতা আৰু বিকেন্দ্ৰীকৰণৰ ওপৰত বিশ্বাস কৰিলে আৰু স্থানীয় নেতৃত্বত বিশ্বাস কৰিলে। এই ক্ষেত্ৰতে ক্ষতি হল এতিয়া কংগ্ৰেছ দলৰ। কিন্তু সেয়াই কংগ্ৰেছৰ আদৰ্শ আৰু উদাহৰণ বুলি এতিয়া মন্তব্য কৰিছে গৌৰৱ গগৈ। ক্ষতি হলে শান্তিৰ স্বাৰ্থত কংগ্ৰেছ দলে কাম কৰি যাব। বৰ্তমান কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, কিন্তু বিজেপিয়ে বিভিন্ন কাউন্সিলৰ মানুহবোৰক সন্মান দিয়া নাই বুলি এতিয়া মন্তব্য কৰিছে গৌৰৱ গগৈ। ৰাজনৈতিক ক্ষমতা বিকেন্দ্ৰীকৰণ কৰাতকৈ কেন্দ্ৰীকৰণ কৰি আছে। বিজেপিয়ে হেনো ৰাজনৈতিক ক্ষমতা বিকেন্দ্ৰীকৰণ কৰাতকৈ এতিয়া কেন্দ্ৰীকৰণ কৰি আছে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ। সকলো ক্ষমতা হিমন্ত বিশ্ব শৰ্মাৰ হাততে আৰু হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰিমোটৰ সহায়ত এতিয়া এটা বুটাম টিপিলে ১৮,০০০ বিঘা মাটি কাৰ্বি আংলঙত পায় আৰু এটা বুটাম টিপিলে ৬,০০০কৈ বিঘা মাটি এতিয়া কোকৰাঝাৰত পাই যায় আৰু এটা বুটাম টিপিলে ৯,০০০ বিঘাকৈ মাটি এতিয়া ডিমা হাছাওত পাই যায় বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ। ৰাইজে এতিয়া সকলো গম পাইছে, ৰাইজে সকলো বুজি পাইছে। এতিয়া আত্মসন্মানেৰে কংগ্ৰেছে চৰকাৰৰ দিনত ৰাজনীতি কৰিব পাইছে। এনেদৰে এতিয়া কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিজেপি চৰকাৰক গৌৰৱ গগৈ। পূৰ্বতে কংগ্ৰেছৰ চৰকাৰ আছিল, যিহেতু কেন্দ্ৰত চৰকাৰ আছিল, কংগ্ৰেছৰ ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আছিল, কিন্তু বিচৰা হলে কংগ্ৰেছ দলে বিচৰা হলে বিটিআৰত কংগ্ৰেছ দলটোক শক্তিশালী কৰিব পাৰিলে হয়। কিন্তু প্ৰয়াত তৰুণ গগৈ আৰু কংগ্ৰেছৰ দলৰ বাবে ৰাজনীতি মাত্ৰ ক্ষমতা আৰু আসন নহয় বুলি মন্তব্য কৰিছে সভাপতি গৌৰৱ গগৈ। তেওঁলোকৰ বাবে ৰাজনীতি আছিল শান্তি সমন্বয় আৰু বিভিন্ন জাতি জনজাতিক লোকক সন্মান প্ৰদান কৰা, ৰাজনৈতিকভাৱে তেওঁলোকক ক্ষমতা প্ৰদান কৰা। কিন্তু আৰু তাৰ বাবে আচলতে কেন্দ্ৰত ৰাজ্যত কংগ্ৰেছ চৰকাৰ থাকিলেও কংগ্ৰেছৰ নেতৃত্বত ক্ষমতা বিকেন্দ্ৰীকৰণৰ ওপৰত বিশ্বাস কৰিলে, স্থানীয় নেতৃত্বত বিশ্বাস কৰিলে। এই ক্ষেত্ৰতে এতিয়া ক্ষতি হল কংগ্ৰেছ দলৰ। কিন্তু সেয়াই কংগ্ৰেছৰ আদৰ্শ আৰু উদাহৰণ আছে বুলি মন্তব্য কৰিছে এতিয়া গৌৰৱ গগৈ। ক্ষতি হলেও শান্তিৰ স্বাৰ্থত কংগ্ৰেছ দলে কাম কৰি যাম, ক্ষতি হলেও শান্তিৰ স্বাৰ্থত কংগ্ৰেছ দলে কাম কৰি যাব বুলি এতিয়া মন্তব্য কৰিছে গৌৰৱ গগৈ। বৰ্তমান কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, কিন্তু বিজেপিয়ে বিভিন্ন কাউন্সিলৰ মানুহবোৰক সন্মান দিয়া নাই বুলি এতিয়া মন্তব্য কৰিছে গৌৰৱ গগৈ। ৰাজনৈতিক ক্ষমতা বিকেন্দ্ৰীকৰণ কৰাতকৈ কেন্দ্ৰীকৰণ কৰি আছে হেনো বিজেপি চৰকাৰে। সকলো ক্ষমতা এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ হাতত।
হিমন্ত বিশ্ব শৰ্মাই নিজৰ এটা ৰিমোটৰ সহায়ত এটা বুটাম টিপিলে 18,000 বিঘা মাটি এতিয়া কাৰ্বি আংলঙত পাই যায় আৰু এটা বুটাম টিপিলে 6,000কৈ বিঘা মাটি এতিয়া কোকৰাঝাৰত পাই যায় আৰু লগতে এটা বুটাম টিপিলে 9,000কৈ বিঘা মাটি ডিমা হাছাওত পাই যায় বুলি মন্তব্য কৰিছে এতিয়া গৌৰৱ গগৈ ৰাইজে এতিয়া সকলো বুজি পাইছে সকলো গম পাইছে এতিয়া ৰাইজে আত্মসন্মানেৰে কংগ্ৰেছৰ যি চৰকাৰৰ দিনত ৰাজনীতি কৰিব পাইছে বুলি মন্তব্য কৰিছে এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আমাৰ ওচৰত গৌৰৱ গগৈৰ সেই মন্তব্য আছে মন্তব্যত কি কৈছে তেওঁ আগবঢ়াইছে চৰকাৰ থাকিলেও সেই সময় কংগ্ৰেছৰ আগতে আমাৰে চৰকাৰ আছে কেন্দ্ৰত আমাৰ চৰকাৰ আছে ৰাজ্যত আমাৰ চৰকাৰ আছে আমি যদি বিচাৰিলেহেঁতেন বিটিএডি ভিতৰতো কংগ্ৰেছ দলটোক আমি আৰু শক্তিশালী কৰিব পাৰিলোহেঁতেন কিন্তু প্ৰায়তঃ তৰুণ গগৈদেৱৰ বাবে আৰু কংগ্ৰেছ দলৰ বাবে ৰাজনীতি মাত্ৰ ক্ষমতা বা আসন নহয় কিমান আমি আসন পালোঁ সেইটো নহয় ৰাজনীতি তেখেতৰ বাবে এটা বৃহত্তৰ উদ্দেশ্য লৈ তেওঁলোকে কৰিছিল শান্তি আৰু সমন্বয় আৰু বিভিন্ন জনগোষ্ঠী জনজাতি মানুহক সন্মান দিয়াটো ৰাজনৈতিকভাৱে তেওঁলোকক ক্ষমতা দিয়াটো ক্ষমতা বিকেন্দ্ৰীকৰণ কৰাটো আৰু সেইকাৰণে কেন্দ্ৰত ৰাজ্যত কংগ্ৰেছ চৰকাৰ থাকিলেও সেই সময় কংগ্ৰেছৰ নেতৃত্ব ক্ষমতা বিকেন্দ্ৰীকৰণৰ ওপৰত বিশ্বাস কৰিলে স্থানীয় নেতৃত্বক সমৰ্থন জনালে আৰু এই ক্ষেত্ৰত আমাৰ দলৰ ক্ষতি হ'ল কিন্তু সেইটোৱে আমাৰ উদাহৰণ আদৰ্শ উদাহৰণ যে দলৰ ক্ষতি হ'লেও শান্তিৰ স্বাৰ্থত আমি সদায় কামখিনি কৰি যাম ইয়াৰ বিপৰীত হৈছে বৰ্তমানৰ স্থিতি কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি কিন্তু আজি তেওঁলোকে বিভিন্ন কাউন্সিলৰ মানুহবোৰক সন্মান দিয়া নাই ৰাজনৈতিক ক্ষমতা বিকেন্দ্ৰীকৰণ কৰাতকৈ কেন্দ্ৰীকৰণ কৰি আছে কাউন্সিলৰ আজি চিফবোৰ প্ৰায় আজি তেওঁলোকৰ ক্ষমতা নাইকিয়া বা শূন্য হৈ গ'ল গোটেই ক্ষমতা এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত যাৰ ফলত নিজৰ ৰিমোটৰ এটা বাটন টিপিলে 18,000 বিঘা মাটি কাৰ্বি আংলঙত পাই যায় আৰু এটা বাটন টিপিলে 6,000 বিঘা মাটি কোকৰাঝাৰত পাই যায় আৰু এটা বাটন টিপিলে প্ৰায় 9,000 বিঘা মাটি ডিমা হাছাওত পাই যায় তো এয়া পাৰ্থক্য ৰাইজে গম পাই গৈছে যে এটা আত্মসন্মানেৰে তেওঁলোকে কংগ্ৰেছ চৰকাৰ দিনত ৰাজনীতি কৰিবলৈ পাইছে আৰু আজিৰ তাৰিখত সকলোৱে বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্মুখত আঁঠু কাঢ়িবলৈ পায় পূৰ্বতে আমাৰে চৰকাৰ আছে কেন্দ্ৰত আমাৰ চৰকাৰ আছে ৰাজ্যত আমাৰ চৰকাৰ আছে আমি যদি বিচাৰিলেহেঁতেন বিটিএডি ভিতৰতো কংগ্ৰেছ দলটোক আমি আৰু শক্তিশালী কৰিব পাৰিলোহেঁতেন কিন্তু প্ৰায়তঃ তৰুণ গগৈদেৱৰ বাবে আৰু কংগ্ৰেছ দলৰ বাবে ৰাজনীতি মাত্ৰ ক্ষমতা বা আসন নহয় কিমান আমি আসন পালোঁ সেইটো নহয় ৰাজনীতি তেখেতৰ বাবে এটা বৃহত্তৰ উদ্দেশ্য লৈ তেওঁলোকে কৰিছিল শান্তি আৰু সমন্বয় আৰু বিভিন্ন জনগোষ্ঠী জনজাতি মানুহক সন্মান দিয়াটো ৰাজনৈতিকভাৱে তেওঁলোকক ক্ষমতা দিয়াটো ক্ষমতা বিকেন্দ্ৰীকৰণ কৰাটো আৰু সেইকাৰণে কেন্দ্ৰত ৰাজ্যত কংগ্ৰেছ চৰকাৰ থাকিলেও সেই সময় কংগ্ৰেছৰ নেতৃত্ব ক্ষমতা বিকেন্দ্ৰীকৰণৰ ওপৰত বিশ্বাস কৰিলে স্থানীয় নেতৃত্বক সমৰ্থন জনালে আৰু এই ক্ষেত্ৰত আমাৰ দলৰ ক্ষতি হ'ল কিন্তু সেইটোৱে আমাৰ উদাহৰণ আদৰ্শ উদাহৰণ যে দলৰ ক্ষতি হ'লেও শান্তিৰ স্বাৰ্থত আমি সদায় কামখিনি কৰি যাম ইয়াৰ বিপৰীত হৈছে বৰ্তমানৰ স্থিতি কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি কিন্তু আজি তেওঁলোকে বিভিন্ন কাউন্সিলৰ মানুহবোৰক সন্মান দিয়া নাই ৰাজনৈতিক ক্ষমতা বিকেন্দ্ৰীকৰণ কৰাতকৈ কেন্দ্ৰীকৰণ কৰি আছে কাউন্সিলৰ আজি চিফবোৰ প্ৰায় আজি তেওঁলোকৰ ক্ষমতা নাইকিয়া বা শূন্য হৈ গ'ল গোটেই ক্ষমতা এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত যাৰ ফলত নিজৰ ৰিমোটৰ এটা বাটন টিপিলে 18,000 বিঘা মাটি কাৰ্বি আংলঙত পাই যায় আৰু এটা বাটন টিপিলে 6,000 বিঘা মাটি কোকৰাঝাৰত পাই যায় আৰু এটা বাটন টিপিলে প্ৰায় 9,000 বিঘা মাটি ডিমা হাছাওত পাই যায় তো এয়া পাৰ্থক্য ৰাইজে গম পাই গৈছে যে এটা আত্মসন্মানেৰে তেওঁলোকে কংগ্ৰেছ চৰকাৰ দিনত ৰাজনীতি কৰিবলৈ পাইছে আৰু আজিৰ তাৰিখত সকলোৱে বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্মুখত আঁঠু কাঢ়িবলৈ পায় পূৰ্বতে আমাৰে চৰকাৰ আছে কেন্দ্ৰত আমাৰ চৰকাৰ আছে
ৰাজ্যত আমাৰ চৰকাৰ আছে আমি যদি বিচাৰিলেহেঁতেন BTAD ভিতৰতো কংগ্ৰেছ দলটোক আমি আৰু শক্তিশালী কৰিব পাৰিলোহেঁতেন কিন্তু প্ৰায়তঃ তৰুণ গগৈদেৱৰ বাবে আৰু কংগ্ৰেছ দলৰ বাবে ৰাজনীতি মাত্ৰ ক্ষমতা বা আসন নহয় কিমান আমি আসন পালোঁ সেইটো নহয় ৰাজনীতি তেখেতৰ বাবে এটা বৃহত্তৰ উদ্দেশ্য লৈ তেওঁলোকে কৰিছিল শান্তি আৰু সমন্বয় আৰু বিভিন্ন জনগোষ্ঠী জনজাতি মানুহক সন্মান দিয়াটো ৰাজনৈতিকভাৱে তেওঁলোকক ক্ষমতা দিয়াটো ক্ষমতা বিকেন্দ্ৰীকৰণ কৰাটো আৰু সেইকাৰণে কেন্দ্ৰত ৰাজ্যত কংগ্ৰেছ চৰকাৰ থাকিলেও সেই সময় কংগ্ৰেছৰ নেতৃত্ব ক্ষমতা বিকেন্দ্ৰীকৰণৰ ওপৰত বিশ্বাস কৰিলে স্থানীয় নেতৃত্বক সমৰ্থন জনালে আৰু এই ক্ষেত্ৰত আমাৰ দলৰ ক্ষতি হ'ল কিন্তু সেইটোৱে আমাৰ উদাহৰণ আদৰ্শ উদাহৰণ যে দলৰ ক্ষতি হ'লেও শান্তিৰ স্বাৰ্থত আমি সদায় কামখিনি কৰি যাম ইয়াৰ বিপৰীত হৈছে বৰ্তমানৰ স্থিতি কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি কিন্তু আজি তেওঁলোকে বিভিন্ন কাউন্সিলৰ মানুহবোৰক সন্মান দিয়া নাই ৰাজনৈতিক ক্ষমতা বিকেন্দ্ৰীকৰণ কৰাতকৈ কেন্দ্ৰীকৰণ কৰি আছে কাউন্সিলৰ আজি চিফবোৰ প্ৰায় আজি তেওঁলোকৰ ক্ষমতা নাইকিয়া বা শূন্য হৈ গ'ল গোটেই ক্ষমতা এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত যাৰ ফলত নিজৰ ৰিমোটৰ এটা বাটন টিপিলে 18,000 বিঘা মাটি কাৰ্বি আংলঙত পাই যায় আৰু এটা বাটন টিপিলে 6,000 বিঘা মাটি কোকৰাঝাৰত পাই যায় আৰু এটা বাটন টিপিলে প্ৰায় 9,000 বিঘা মাটি ডিমাচা হাউচত পাই যায় তো এয়া পাৰ্থক্য ৰাইজে গম পাই গৈছে যে এটা আত্মসন্মানেৰে তেওঁলোকে কংগ্ৰেছ চৰকাৰ দিনত ৰাজনীতি কৰিবলৈ পাইছে আৰু আজিৰ তাৰিখত সকলোৱে বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্মুখত আঁঠু কাঢ়িবলৈ পায় পূৰ্বতে আমাৰে চৰকাৰ আছে এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত